হাই গাইজ গুড মৰ্ণিং মই ৰমা পাওঁ আজি ৰঙালী বিহুৰ আন্তৰিক সেৱা জ্ঞাপন কৰিছোঁ আগতীয়া বুলি ক'ব লাগিব যেনেকৈ এতিয়া আহি আছে বিহু আহি আছে আমাৰ অসমৰ নতুন বছৰ আহি আছে গতিকে আজি লৈ আনিছোঁ যিমান কাপোৰ লৈ আনিছোঁ ফেণ্টাষ্টিক কাপোৰ একেবাৰে ধুনীয়া কাপোৰ লৈ আনিছোঁ আজিৰ কাপোৰবোৰ হৈছে আপোনাৰ নুনি কটন কাপোৰ কটন পদ্মিনী সূতাত নুনি বোৱা কাপোৰ লৈ আনিছোঁ মাটিশালত হাতে বোৱা অৰিজিন কাপোৰ কেইটামান লৈ আনিছোঁ এই কাপোৰবিলাক চাওক আপোনালোকে কিমান ধুনীয়া কাপোৰ লৈ আনিছোঁ আপোনালোকে এতিয়া দেখুৱাম আপোনালোকে এযোৰ এযোৰ কৰি দেখুৱাই যাওঁ আপোনালোকে পচন্দ হ'লে পটাপট কল কৰি যোগাযোগ কৰিব পাৰিব এতিয়া প্ৰথমটো দেখুৱাম আপোনালোকক মই এয়া হৈছে আপোনাৰ চিয়াহী পদ্মিনী সূতাত নুনি বোৱা হৈছে একেবাৰে ধুনীয়া ফেণ্টাষ্টিক কাপোৰ এই চাদৰখন চাওক আপোনালোকে ওৱান কালাৰ দিয়া আছে আজিকালি চিম্পুল কাপোৰ বেছি চলে এইটো কাৰণে ওৱান কালাৰ দিয়া আছে একেবাৰে ধুনীয়া কাপোৰ গাই দিয়া আছে বিচনী গাই এয়া চাওক চাদৰখন চাওক চাদৰখনৰ মাজৰ বুটা খুবেই ঘনকৈ দিয়া আছে এই মাজৰ বুটা চাওক আপোনালোকে চাওক স্ক্ৰীনশ্বট কৰি আপোনালোকে কল কৰিব পাৰিব কল কৰি যোগাযোগ কৰি কাপোৰবোৰ কিনিব পাৰিব 9101647653 নম্বৰত কল কৰি আপোনালোকে এই কাপোৰবোৰ কিনিব পাৰিব একেবাৰে কম দামত হ'লচেল দামত ৰমা পাৱাৰ সৈতে কাপোৰ দি আপোনালোকে গম পায় আৰু ৰমা পাৱাৰ কাপোৰবিলাক হৈছে হাতে বোৱা কাপোৰ গতিকে আপোনালোকে সকলোৱে ৰমা পাৱাৰ চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত প্ৰথমতে আহিব অহাৰ লগে লগে এই কাপোৰবিলাক আপোনালোকে কিনিব পাৰে ধুনীয়া ধুনীয়া কাপোৰ কিনিব পাৰিব এয়া হৈছিলে প্ৰথমযোৰ হৈছিলে আৰু দ্বিতীয় ইয়াৰ লগত কি আহিছে বুলি ক'লে এয়া ছাইড পাই চাওক আপোনালোকে ওৱান কালাৰ দিলে কি হয় কাপোৰযোৰ খুবেই ধুনীয়া হয় চাওক আপোনালোকে এয়া ছাইড পাৰি আৰু ইয়াৰ ব্লাউজ পিচ লাগি আছে খুবেই ধুনীয়া কাপোৰ এতিয়া ইয়াৰ লগত এতিয়া দেখুৱাম আপোনালোকক মেখেলাখন এয়া চাওক মেখেলাখন চাওক কিমান ধুনীয়া কাপোৰ ৱাও কি ধুনীয়া চাওকচোন এই কাপোৰবিলাক কিনক পটাপট একদম একেবাৰে কম দামত আপোনালোকে স্ক্ৰীনশ্বট কৰি ফোন কৰক DTDC কৰি আৰু পোষ্ট অফিচৰ দ্বাৰা আপোনাক ঘৰে ঘৰে মই পঠিয়াই দিম কাপোৰবিলাক বহি ঘৰত বহি শ্বপিং কৰক ধুনীয়া ধুনীয়া কাপোৰ কিনি লৈ যাওক এতিয়া দেখুৱাম দ্বিতীয়যোৰ হৈছে দ্বিতীয়যোৰ কাপোৰ চাওক এইফালে ৱাও কি ধুনীয়া কাপোৰ চাওক এয়া হৈছে দ্বিতীয়যোৰ কাপোৰ দেখুৱাম আপোনালোকক সৰিয়হপলীয়া পদ্মিনী সূতাত এয়া নুনি বোৱা হৈছে চাওক কিমান ধুনীয়া বিচনী গাই দিয়া আছে মাল্টি কালাৰ ফুলেৰে তৈয়াৰ কৰা হৈছে খুবেই ধুনীয়া এয়া চাওক একেবাৰে ধুনীয়া দুটা গাই দিয়া আছে আৰু সৰু সৰু ফুলবোৰ গুটি গুটি ধুনীয়া মাল্টি কালাৰ ফুলেৰে এই ফুলবোৰ তৈয়াৰ কৰা হৈছে এই ফুলবোৰ কিহেৰে বনাইছে বুলি সূতাৰে প্ৰডাক্ট কৰা হৈছে একেবাৰে মাজৰ বুটা খুবেই গনকৈ দিয়ে চাওক আপোনালোকে মাজৰ বুটা চাওক কি ধুনীয়া ফেণ্টাষ্টিক মাজৰ বুটা গনকৈ দিয়া আছে এয়া হ'ল সৰিয়হপলীয়া পদ্মিনী সূতাত নুনি বোৱা খুবেই ধুনীয়া হৈছে চেমি নুনি বুলি কোৱা হয় নুনি কটন বুলি কোৱা হয় একেবাৰে ধুনীয়া কাপোৰ ইয়াৰ লগত কি আহিছে এয়া চাওক ৱাও কি ধুনীয়া ছাইড পাৰি এয়া ছাইডত চিলাবৰ কাৰণে ছাইড পাৰি এয়া ব্লাউজৰ কাৰণে চাওক আপোনালোকে ব্লাউজ পিছৰ লগত এডাল খুবেই ডাঙৰ এডাল ৱাহ ছাইড পাই দিয়া আছে এয়া দ্বিতীয়যোৰ এয়া হৈছে আপোনাৰ মেখেলাখন এখনকৈ দেখুৱাইছোঁ কিছুমান বস্তু আমি সম্পূৰ্ণ দেখাবলগীয়া হয় এই কাপোৰযোৰ হাতে বচা আৰু মাল্টি কালাৰ ফুল ইয়াত বিচনী গাই দিয়া আছে মাল্টি কালাৰ যদি ফুল হয় দামটো অকণমান বেছি হয় চিম্পুল যদি ওৱান কালাৰ দিয়া হয় তেতিয়া দামটো অকণমান কম হয় আপোনালোকে গম পাইছে চাগে এয়া হৈছে দ্বিতীয়খন যোৰা এতিয়া তৃতীয়যোৰা কোনযোৰ বুলি ক'লে ৱাও এইযোৰ চাওক আগৰ দৰে চিয়াহী কালাৰ পদ্মিনী সূতাত নুনি বোৱা হৈছে একেবাৰে ধুনীয়া ফেণ্টাষ্টিক কাপোৰ এয়া হৈছে ওৱান কালাৰ আজিকালি মোক কমেণ্ট কৰিছিল ওৱান কালাৰ কাপোৰ লাগে এইটো কাৰণে খুবেই ধুনীয়া চাওক আপোনালোকে চাদৰখনৰ আগটো চাওক এয়া চাওক এই ফুলবোৰ সূতাই তৈয়াৰ কৰা হৈছে একেবাৰে মৰম লগা মিহি মাজৰ বুটা খুবেই গনকৈ দি আছে একেবাৰে ধুনীয়া কাপোৰ ওৱান কালাৰ হ'লে কি হ'ব খুবেই ধুনীয়া কাপোৰ অসমৰ বোৱনীসকলক আমি এইটো কাৰণে শিপিনীসকলক আমি চেলুট মাৰিবলগীয়া হয় ইমান মিহি কাপোৰ প্ৰডাক্ট কৰা হৈছে একেবাৰে ধুনীয়া কাপোৰ এয়া চাওক মানুহ ক'ব যে মেচিনত বোৱা যেন লাগে নহয়নে কিমান ধুনীয়া কাপোৰ চাওক ইমান মিহি মৰম লগা কাপোৰবোৰ ৰ'দত পিন্ধি যোৱাৰ কিমান শ্বাইনিং হ'ব কিয় কাৰণে ইয়াত নুনি বোৱা হৈছে কালাৰ খুবেই ধুনীয়া কালাৰ দিয়া আছে এয়া হৈছিলে ইয়াৰ চাদৰখন এতিয়া চাওঁ ইয়াৰ ছাইড পাৰি আৰু ব্লাউজ পিচ চাওঁ এয়া চাওক ছাইড পাৰি আৰু ব্লাউজ পিচ ইয়াত তিনিডাল দিয়া আছে 1 2 3 ইয়াৰ ভিতৰত আছে 4 5 6 7 সাতডাল লাগে এয়া ব্লাউজৰ লগত এয়া হৈছে মেখেলাখন চাওক আপোনালোকে এয়া হৈছে মেখেলাখন ৱা কি ধুনীয়া কাপোৰ চাওক আপোনালোকে কিমান ধুনীয়া গতিকে এই কাপোৰবিলাক একেবাৰে ধুনীয়া কাপোৰ আমাৰ অসমৰ শিপিনীসকলে খুবেই ধুনীয়া কাপোৰ প্ৰডাক্ট কৰিছে আজিকালি এইটো কাৰণে খুবেই নিজে হাতে বোৱা কাপোৰবিলাক বজাৰত যেনেকৈ প্ৰডাক্ট হৈছে মেচিনত তাৰে ডিজাইনটো আমি কি বনাইছোঁ আমি মাটিশালত নিজে এইবিলাক প্ৰডাক্ট কৰিছোঁ কিয়নে এই কাপোৰবিলাকত বেছি চেল হৈ আছে এতিয়া চাওঁ আমি ৰঙা কাপোৰ এইটো দেখুৱাম আপোনালোকক এয়া ৰঙা পদ্মিনী সূতাত নুনি বোৱা হৈছে খুবেই ধুনীয়া ডাবুল গাই দিয়া আছে এয়া বিচনী গাই দিয়া আছে চাদৰখনৰ আগটো চাওক কিমান ধুনীয়া এই চাদৰখনৰ আগটো চাওক বিহুত পিন্ধিবৰ কাৰণে ৰঙা কাপোৰ নহয় জানো ৰঙা কাপোৰ খুবেই ধুনীয়া নহয়নে বিহুত মানে ৰঙাই বিচাৰে বেছি মানুহ গতিকে মাল্টি কালাৰ ফুলেৰে তৈয়াৰ কৰা এই ৰঙাযোৰ মাজৰ বুটা চাওক কিমান ধুনীয়া চাদৰখন এয়া মাল্টি কালাৰ ফুলেৰে তৈয়াৰ কৰা আছে এই যোৰা যদি পচন্দ হৈছে স্ক্ৰীনশ্বট কৰি আপোনালোকে কল কৰক ৰমা পাওক গতিকে আপোনালোকে নিশ্চিন্ত হওক ঘৰত বহি কাপোৰ গুচি যাব আপোনাৰ ঘৰত চিলাই পিন্ধি বিহুত ধুনীয়া নাচিব পাৰিব এয়া হৈছিলে চাদৰখন দেখুৱালোঁ ইয়াৰ এতিয়া মেখেলাখন চাওক আমি আহক
আপোনালোকে ভিডিঅ' স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। ধুনীয়া ধুনীয়া কাপোৰ প্ৰডাক্ট হৈ আছে। এয়া চাওক মেখেলাখন চাওক, ৱাও কি ধুনীয়াকৈ চাওক আপোনালোকে। এই কাপোৰবিলাক কম দামত কিনি আপোনালোকে পিন্ধিব পাৰিব ৰমা পাৱাৰ ইয়াত। এইটো কাৰণে বেছিকৈ শ্বেয়াৰ কৰিব লাগে। ৰমা পাৱাৰ ইয়াতহে এই কাপোৰবিলাক হ'লচেল পোৱা যায়। এয়া হাতে বোৱা কাপোৰ, নুনি কটন কাপোৰ। এতিয়া চাওঁ ইয়াৰ ছাইড পাৰি আৰু ব্লাউজ পিচ। এয়া চাওক আপোনালোকে, এয়া হ'ল আপোনাৰ ছাইড পাৰি। চাওক ছাইড পাৰি কিমান ধুনীয়া, আৰু পিছফালে চাওক ব্লাউজ পিচ। এয়া পিছফালে ব্লাউজ পিচ। এতিয়া শেষত কি দুযোৰমান কাপোৰ আছে, এই দুযোৰ কাপোৰ দেখুৱাই আজি বিদামৰি মাৰিম। এয়া হৈছে আপোনাৰ দলিগুলি কাপোৰ। চাওক চিয়াহী পদ্মিনী কাপোৰত নুনি বোৱাৰ কাৰণে খুবেই চাইনিং। আকৌ দ্বিতীয়তে কি ইয়াত খুবেই ধুনীয়া, ইয়াত বগা দলিগুলিৰে এই ফুলো তৈয়াৰ কৰা হৈছে, বগা দলিগুলি। এইটো কাৰণে খুবেই ধুনীয়া হৈছে। মাজৰ বুটা চাওক আৰু ডিজাইন চাওক, এই ডিজাইনটো আনকমন। এই ডিজাইনটো বিচাৰিছিলে বাইদেউজনে, সেইদিনা মোক ফোন কৰি সুধিছিলে এই ডিজাইন আছিলে বুলি। নতুন এটাই ডিজাইন পালোঁ। এই ডিজাইনটো খুবেই ধুনীয়া হৈছে, বগা কাপোৰ। এয়া চাদৰখন, চাদৰখনৰ আগটো চাওক আপোনালোকে, খুবেই ধুনীয়া হৈছে। এয়া চাওক, এয়া হৈছে আপোনাৰ নুনি দলিগুলিৰে বয়াৰ কৰা হৈছে। ইয়াৰ লগত কি আছে বুলি ক'লে, এয়া ইয়াৰ লগতে আপোনাৰ ছাইড পাৰি চাওক আপোনালোকে, এয়া ছাইড পাৰি। এই ফুলবোৰ সূতাৰে প্ৰডাক্ট কৰা নহয়, এই ফুলবোৰ দলিগুলিৰে প্ৰডাক্ট কৰা কাপোৰ। ইয়াৰ লগত মেখেলা আহিছে, খুবেই ধুনীয়া মেখেলা চাওক আপোনালোকে, বিহুত পিন্ধিবৰ কাৰণে খুবেই ধুনীয়া কাপোৰ। একেবাৰে ধুনীয়া বিচনী গাই দিয়া আছে, ওৱান কালাৰ বগা সূতাৰে তৈয়াৰ কৰা হৈছে দলিগুলি। ৱাও কি ধুনীয়া কাপোৰ নহয়নে? এতিয়া মাত্ৰ এযোৰ কাপোৰ আছে, এই কাপোৰ দেখুৱাই আজি ভিডিঅ' আমনি মাৰিম। লাষ্ট চাওক আমি কিমান ধুনীয়া চাওঁ আহক। এয়া চাওক চাদৰখনৰ আগটো চাওক আপোনালোকে, মাল্টি কালাৰ ফুলে তৈয়াৰ কৰা, দুটা কালাৰ। এয়া হৈছে আপোনাৰ বিচনী গাই দিয়া আছে। চাদৰখনৰ আগটো চাওক, কি ধুনীয়া কাপোৰ। মাজৰ বুটা চাওক কিমান ফেণ্টাষ্টিক কাপোৰ। এয়া চাদৰখনৰ আগটো চাওক আপোনালোকে, এয়া চাদৰখন। ইয়াৰ লগত কি আহিছে, ইয়াৰ লগত আহিছে এয়া চাওক আপোনালোকে ছাইড পাৰি, ধুনীয়া ছাইড পাৰি। এয়া চাওক ছাইড পাৰি, ৱাও ছাইড পাৰি ব্লাউজ পিচ আহি গ'ল ইয়াতে। আৰু ইয়াৰ লগত কি আহিছে বুলি ক'লে মেখেলা চাওক, কি ধুনীয়া ফেণ্টাষ্টিক কাপোৰ, ৱাও কি ধুনীয়া কাপোৰ। এয়া হ'ল আপোনাৰ লাষ্ট কাপোৰ। গতিকে আজি বেছিভাগ মই কাপোৰ আনিছোঁ। আজিৰ কাপোৰবিলাক বেছিভাগ আপোনালোকে দেখিছে নহয়, আজিৰ কাপোৰবিলাক হৈছে আটাইতকৈ বেছি কাপোৰ চিয়াহী কাপোৰ আনিছোঁ, চিয়াহীত নুনি বোৱা। কিছুমান বেছিভাগ মানুহে চিয়াহীত নুনি বোৱা কাপোৰ মোক কমেণ্ট কৰিছিল, চিয়াহীত নুনি বোৱা খুবেই ধুনীয়া কাপোৰ আনিছোঁ। গতিকে আপোনালোকে যদি কাপোৰ কিনিব বিচাৰে পটাপট আপোনালোকে কল কৰিব 9101647653 নম্বৰত কল কৰি যোগাযোগ কৰিব পাৰিব আৰু বুকিং কৰিব পাৰিব। আৰু ৰমা পাৱাৰ ইউটিউব চেনেলক সকলো অসমবাসীয়ে বেছিকৈ শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ। আৰু নতুন ভিডিঅ'ত নতুন কাপোৰৰ সৈতে পুনৰ লগ কৰাৰ কাৰণে আজিৰ ভিডিঅ' আমনি মাৰিছোঁ। জয় আই অসম।